আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আলফাৰ সদস্য হয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ কিবা আলফাৰ লগত জড়িত আছে নেকি? এই কথাটো মোৰ নহয়, এই কথাটো এজন এমএলএ। ভালকে ভিডিঅ'টো চাই লওক। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ক এইটো প্ৰুভ কৰিব বিচাৰিছে যে তেওঁ এজন আলফাৰ সদস্য হয়। এই কথাটো কিমান সত্য আজি আপোনালোকে এই ভিডিঅ'টো চাওক। পিছত আপোনালোকৰ মতামত কমেন্ট সেকশনত দিব যে আমাৰ মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱ কি সঁচাই আলফাৰ লগত জড়িত আছে নেকি? আপোনালোকে কি ক'ব মতামত নিশ্চয় কমেন্ট সেকশনত কমেন্টছ কৰি জনাব। শুনক প্ৰথমতে গোটেই ভিডিঅ'টো, তাৰ পিছত আপোনালোকে নিজৰ মতামত আগবঢ়াব কমেন্ট সেকশনত। আৰু এইটো এটা সঁচাই কৈছো, আমাৰ অসমৰ কাৰণে যিটো কথা তেওঁ কৈছে এই এমএলএ জনে, এইটো শুনাৰ পিছত দেখাৰ পিছত কিবা এটা যেন বেলেগ লাগি আছে। কালি সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত যেটো অভিযোগ আনিছে, দিল্লীত যেটো প্ৰেছ মিট কৰিছে, এই সম্পৰ্কে আমি অসমৰ মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিছো। ৰকিবুল হুছেইন সাহেবে স্পষ্ট অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰী মহোদয় আলফাৰ সদস্য হয় আৰু এইটো উচ্চ ন্যায়ালয়ৰ এটা কপি তেখেতে কালি তাত পঢ়ি শুনাই দিছে। আৰু সেই উচ্চ ন্যায়ালয়ৰ কপিত উল্লেখ থকা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলফা কেডাৰ হয়, তেওঁ সাৰেণ্ডাৰ কৰা নাই। সাৰেণ্ডাৰ কৰিলে তেওঁ সালফা হ'লহেঁতেন, সালফা হ'লে তেওঁ নিৰ্বাচন খেলিব পাৰিলেহেঁতেন। যিহেতু তেওঁ সাৰেণ্ডাৰ কৰা নাই আৰু তেওঁ আলফা কেডাৰ হৈ আছে, গতিকে আলফা কেডাৰ এজন মুখ্যমন্ত্ৰী হোৱাটো অসমৰ নিৰাপত্তাৰ কাৰণে অতি এটা ভয়ানক কথা, চিন্তনীয় কথা। গতিকে সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত আলফা কেডাৰ হয় নে নহয়, বা আলফাৰ লগত তেখেতৰ কিবা যোগসূত্ৰ আছে নেকি, আমি তেখেতৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। আৰু লগতে আমি APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়ালৈ তেখেতৰ পৰাও আমি এটা প্ৰশ্ন কৰিছোঁ, তেখেতৰ পৰাও স্পষ্টীকৰণ বিচাৰিছোঁ যে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আলফা কেডাৰ আছিল, তেওঁ সাৰেণ্ডাৰ কৰা নাছিল, আলফাৰ লগত তেওঁ লিংক আছে, তেনেহ'লে কংগ্ৰেছ দলে তেওঁক কিয় বিধায়ক হিচাপে তেওঁক টিকেট দিছিল আৰু তেওঁক কিয় মন্ত্ৰী পাতিছিল? কংগ্ৰেছৰ দিনত তেওঁ কেনেকৈ মন্ত্ৰী হ'ল, কেনেকৈ বিধায়ক হ'ল, এই বিষয়টো APCCয়ে স্পষ্ট কৰিব লাগে। আৰু লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্পষ্ট কৰিব লাগে যে তেখেত সঁচাকৈ তেখেত আলফাৰ লগত যোগসূত্ৰ আছে নেকি, কিবা ভাৰত বিৰোধী অভিযানত তেখেত জড়িত আছে নেকি, এই কথাটো তেখেতে স্পষ্ট কৰিব লাগে।